নমস্কাৰ শিক্ষাৰ্থীসকল, আজি তোমালোকৰ বাবে ক্লাছ 10ৰ ইংলিছৰ প্ৰথমটো চেপ্টাৰ আ লেটাৰ টু গড নামৰ চেপ্টাৰটোৰ প্ৰশ্নাৱলীৰ প্ৰশ্ন উত্তৰসমূহ লৈ আনিছোঁ। গতিকে তোমালোকে এইসমূহ স্ক্ৰীনশ্বট লৈ পেলাই ধুনীয়াকৈ লিখি ল'ব পাৰিবা। আৰু যদি তোমালোকে বুজি নোপোৱা তেনেহ'লে মোক কমেণ্টত সুধিবও পাৰা। মই নেক্সট তোমালোকৰ এইখিনি আকৌ বুজাই দিয়াৰো ব্যৱস্থা কৰিম যদি তোমালোকে বুজি পোৱা নাই, কাৰণ এইখিনি সহজ সৰল ভাষাত লিখা হৈছে। গতিকে মই ভাবোঁ পঢ়িলে তোমালোকে নিশ্চয় বুজি পাবা। তোমালোকে নোটছটো বনাই যেতিয়া লিখি পেলাই পঢ়িলে তোমালোকে নিশ্চয় বুজি পাবা। গতিকে এইখিনি তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লোৱা, স্ক্ৰীনশ্বট লৈ পেলাই তোমালোকে নোটছ বনোৱা, নোটছ বনাই তোমালোকে এইখিনি পঢ়া। আৰু বুজি নাপালে কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা। আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে ভিডিঅ'টো এটা লাইক কৰিবা। তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে। গতিকে তোমালোকে যিমান পাৰা সিমান লগৰ শিক্ষাৰ্থীৰ সৈতে, লগৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিবা। আৰু এই ভিডিঅ'টো মাত্ৰ আৰম্ভণিহে, গতিকে ইয়াৰ পিছতো মই ভিডিঅ' আনিবলৈ চেষ্টা কৰিম যদি তোমালোকে বিচৰা। এনেধৰণেই সহজ সৰল ভাষাত আনিবলৈ চেষ্টা কৰিম যদি তোমালোকক লাগে। আৰু তোমালোকক লাগে নাই সেইটো তোমালোকে কমেণ্ট বক্সত লিখি জনাই দিবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।